হরিচন্দ্র, এতিয়া তই নিজকে বিক্রি কৰি মোৰ দক্ষিণা আদায় কৰ। ঠিকেই কৈছে বুঢ়ীবৰ। পত্নী পুত্ৰই যাৰ হৈছে প্ৰেকি, তাৰ তাৰ কি নিজস্বতা থাকিব পাৰে এই সংসাৰত? আজি ময়ো নিজকে বিক্ৰী কৰি তবদিন কৰিম পৰিশোধ। সদাকৈ লোক কোনোবাই যদি কীৰ্তনক কিনিব খোজে আগবাঢ়ি আহক। সদাকৈ লোক কোনোবাই যদি কীৰ্তনক কিনিব খোজে আগবাঢ়ি আহক। হেৰ মানুহটো তোক কিমান ধন লাগে? মোৰ শ্মশানত কাম কৰা মানুহ লাগে। তুমি? মই কালুৱা হৰি, শ্মশানৰ অধিকাৰী। তই মোৰ শ্মশানত থাকিবি? যদি থাক তেন্তে ক তোক কিমান ধন লাগে? এওঁ মোক 7 কোটি স্বৰ্ণ মুদ্ৰা দিব লাগে। তিৰোতাক বিক্ৰী কৰি তাকে 4 কোটি কৰিলে পৰিশোধ বাকী আছে 3 কোটি। মই 5 কোটি দিম, হ'ব? নাই, মোক মাত্ৰ 3 কোটিৰহে প্ৰয়োজন। 3 কোটি? ল তেন্তে 3 কোটিকে দিলো। শুন, তই মোৰ দ্বিতীয় শ্মশানত থাকিব লাগিব আৰু তাত মৰা শৱবিলাক দাহ কৰিব লাগিব আৰু প্ৰতিটো শৱ দাহ কৰাৰ বিনিময়ত অৰ্থবস্তু আদি সংগ্ৰহ কৰিবি। বাকী শ্মশানৰ সকলো কাম তোক মই শিকাই দিম। এতিয়া মোৰ লগত। বুঢ়ীবৰ গ্ৰহণ কৰি এই দক্ষিণা কৃতাৰ্থ কৰক। দেখা দেখা সৰ্বজন